মৃত্যুটো হয়ে গ'ল। সেইটো দুই ভাতৃ ভগ্নীক প্ৰহাৰ কৰি এটাকতো মাৰিয়ে পেলালে সি। গতিকে মই এই নিউজ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয় তাই আহ্বান জনাম, মহোদয় যাতে উচিত বিচাৰৰ তদন্ত কৰি থাক, যাতে ফাঁচি দিয়ে, মৃত্যুদণ্ড দিয়ে। মোৰ মাতৃ হিচাপে মোৰ এইটোৱে অনুৰোধ। ইয়াৰ পূৰ্বেও সি আহি পুহৰ মাহত আহি সি মোক ৰাস্তাত লগ পাই মোক চুৰি দেখাই মোক ধমকি দিছে, মোৰ ছোৱালীটোক মাৰিব। সেই ল'ৰা আছিফ খান নাম তাৰ, মই নামটো এতিয়াহে গম পাইছোঁ, মই চিনিও নাপাওঁ। মাস্ক মাৰি আহিছিল মুখত, মোক মাস্কখন খুলি সি মুখখন দেখাই দিছে, কৈছে মই ৰজ। মই কৈছোঁ কোন ৰজ, মই চিনি নাপাওঁ, কাক লাগে তোক, মৃদুমুদ্ৰা ক'ত উলিয়াই আন। ইমান যদি অত্যাচাৰ কৰিছিল, ঘৰত আহি দম দিছিল, চুৰিৰে আঘাত কৰিব ওলাইছিল, প্ৰায় এটেম্প টু মাৰ্ডাৰ বুলি ক'লে ভুল নহ'ব। আপোনালোকে পুলিচক এটা ইনফৰমেশ্যন বা পুলিচত এটা কেছ কিয় নিদিলে? যদি আপোনালোকে সময়ত এখন এজাহাৰ দিলে হয়, আজি মাধুৰ্য বৰ্মন নামৰ ল'ৰাজন জীয়াই থাকিল হয়। এই মাধুৰ্য বৰ্মন নামৰ ল'ৰাজনে নিজৰ ভনীয়েকক বচাবলৈ গৈ নিজেই মৃত্যুমুখত পৰিব লগা হ'ল। এতিয়া বেলেগ একো উপায় নাই, একদম চিধা কথা এনকাউণ্টাৰ। আৰু এতিয়া ফেচবুক জীৱীসকল, বুদ্ধিজীৱীসকল ক'ত গ'ল? যিসকলে ফেচবুকত লিখি থাকে অপৰাধীৰ কোনো ধৰ্ম নাই। কেনেকৈ মানি ল'ম? মই নিজেও লিখিছিলোঁ যে অপৰাধত কোনো ধৰ্ম নাথাকে, কিন্তু নগাঁৱৰ যি ডকাইতি কাণ্ড আপোনালোকৰ মনত আছেনে? খাইৰুল হতে ৰূপৰেখা ভিয়াক মাৰ্ডাৰ কৰি পেলালে, মানে মাৰি পেলালে ডকাইতি কৰিবলৈ গৈ। গতিকে এইবিলাক এইখন অসমত নহ'ব। গতিকে চিধা চিধি এনকাউণ্টাৰ কৰক। আৰু কিছুমান দুই এজন মিয়াৰ কাৰণে গোটেই মানে জাতিটো মানে বেয়া হৈ গৈছে ক'বলৈ গ'লে। ইয়াতে মই হিন্দু মুছলিমৰ ওপৰত কথা পাতিবৰ ইচ্ছা নাই, গতিকে চিধা চিধি কৈছোঁ। আৰু এটা কথা, কিশোৰী মানে সেইখিনি সময়ত মোৰ হিচাপত কিশোৰী মৃদু কিবা নাম আছিল, গাখীৰ খোৱা চাগে দাঁতে সৰা নাই, মানে কিহৰ এইবিলাক প্ৰেম চেম, কাৰ ভুল কি কথা আমি নাজানো। গতিকে ইমান ক'ব নাযাওঁ। সেইখিনি সময়ত আমি ভালকৈ পঢ়া শুনা কৰিছিলোঁ, প্ৰেম কি বস্তু আমি জানাই নাছিলোঁ। আজিকালিৰ সন্তানসকল এনেকুৱা হৈ গৈছে, মাতৃগৰ্ভৰ পৰা ওলোৱাৰ পিছতে প্ৰেম কৰিব লাগে, মানে কিবা কিবি ফূৰ্তি কৰিব লাগে, বাৰত যাব লাগে। আজিৰ ডেটতো আমি মা দেউতাক ভয় কৰোঁ, বিয়া হৈছোঁ তথাপিও বহুত ভয় কৰোঁ। এইটো সন্মান ভয়, মানে কি বুলি ক'ম, আজিকালিৰ সন্তানসকল কোন দিশে গতি কৰিছে, মানে নৱপ্ৰজন্ম কি ভয়ংকৰ হৈ গৈছে। আজি কাৰোবাৰ হৈছে, কালি আপোনালোকৰ হ'ব। গোটেই অসমবাসী এটাই বিচাৰক যে এনকাউণ্টাৰ হ'ব লাগে। খিলঞ্জীয়াৰ ঘৰত আহি মিয়া বাংলাদেশী আহি দম দিয়ে, কিমান দুৰ্ভাগ্যজনক ঘটনা হ'ব পাৰে। আৰু যিটো পৰিয়াল যাৰ কাৰণে আজি মাধুৰ্য বৰ্মনে মৃত্যুক খাব দিব লগা হ'ল, যদি সেই পৰিয়ালটোৱে সময়ত ব্যৱস্থা ল'লেহেঁতেন, আজি মাধুৰ্য বৰ্মন ল'ৰাজন জীয়াই থাকিলহেঁতেন। ভুল কাৰ আচলতে? এই বিষয়ে মোৰ ইমান ক'বলৈ ইচ্ছা নাই। মাধুৰ্য বৰ্মনৰ আত্মাই যেন শান্তি পাওক, আৰু অতি সোনকালে SP মহোদয়, মানে নলবাৰী জিলাৰ SP মহোদয় আৰু আমাৰ চৰকাৰখনক হাতযোৰ কৰিছোঁ, অতি শীঘ্ৰে এনকাউণ্টাৰ কৰক আৰু উচিত ব্যৱস্থা লওক, যাতে মাধুৰ্য বৰ্মনে শান্তি পায়। আজি ইহঁতৰ লগত হৈছে, কালি আপোনালোকৰ ঘৰৰ সন্তান বা কালি মোৰ লগত হ'ব পাৰে। গতিকে এইটো মানে কি কাৰবাৰ? খিলঞ্জীয়াক বাৰে বাৰে দম দি থাকে, খিলঞ্জীয়াক আমি সহ্য কৰি থাকি